জয়বুৰুকে চেনেলত আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি এইটো ভিডিঅ'ত আলোচনা কৰিম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিখনৰ বিষয়ে। যিখন আঁচনিত 10,000 কোটি টকা দিয়াৰ কথা আছে। আপুনি যদি এইটো আঁচনিত আবেদন কৰিছিলে আৰু গছ পুলি ৰোপণ কৰিছিলে তেনেহলে আপুনিও 10,000 কোটি টকা পাব। লগতে চৰকাৰে এখন লিষ্ট প্ৰকাশ কৰিছে, সেই লিষ্টত যদি আপোনাৰ নাম থাকে তেনেহলে আপুনি টকা পাব। সেই লিষ্টটো আপুনি চাব পাৰিব নে নাই? আৰু যদি চাব পাৰে আপুনি কেনেকৈ চাব পাৰিব সম্পূৰ্ণ দেখুৱাম আমি এইটো। গতিকে ভিডিঅ'টো গোটৰ মহিলাসকলৰ বাবে বহুত গুৰুত্বপূৰ্ণ হ'বলৈ ধৰিছে। আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰিব। এনেকুৱা ইনফৰমেটিভ ভিডিঅ' সদায় পাই থাকিবলৈ হ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ফেচবুকত চাই আছে তেনেহলে আমাৰ পেজটো ফলো কৰিব। বলক এতিয়া আমি প্ৰচেছটো আৰম্ভ কৰোঁ। আপুনি এই নতুন লিষ্টটো কেনেকৈ চাব তাৰ বাবে আপোনালোকে যিকোনো এখন ব্ৰাউজাৰ অপেন কৰিব, তাত লিখিব আপুনি MMUA লিখি আপোনালোকে সাৰ্চ কৰি দিব। একেবাৰে ওপৰত আপোনালোকে এটা লিংক পাব MMUA, এই অপশ্যনটোত আপোনালোকে এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছতে এই ৱেবছাইটটো ওপেন হৈ যাব। মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যিটো চাইট আছে এইটো ওপেন হৈ যাব। ইয়াৰ তলত উল্লেখ কৰা আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া, কোনো ইয়াৰ যোগ্য আছে, গোটেইবিলাক ডিটেইলছ ইয়াত দিয়া আছে। আপোনালোকে এই ডিটেইলছটো চাব পাৰিব। ওপৰত দিয়া আছে 3 লাইন, এই 3 লাইনটোত আপোনালোকে ক্লিক কৰি দিব। একেবাৰে চুকত আপোনালোকে পাব হোম এনালাইটিক্স, এলিজিবিলিটি আৰু লাখপতি ভ্যালিডিটি। ইয়াৰ পৰা আপোনালোকে ইয়াত 2 নম্বৰ যিটো আছে এনালাইটিক্স, এই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। এনালাইটিক্সত ওকে কৰাৰ লগে লগে আপোনালোকে চাব পাৰিছে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান যিটো আছিলে এইটো লিষ্টটো ওলাই আহিলে। লাষ্ট আপডেট হৈছিলে 17 তাৰিখত, লাষ্ট আপডেট হৈছিলে, ইয়াত উল্লেখ কৰা আছে। এই লিষ্ট হৈছে ডিষ্ট্ৰিক্ট ৱাইজ ডাটা, আমাৰ ডিষ্ট্ৰিক্ট ৱাইজত এইটো উল্লেখ কৰিছে। একেবাৰে ওপৰত 1 নম্বৰত দিয়া আছে বাজাৰী যিটো ডিষ্ট্ৰিক্ট আছে, বাজাৰী ডিষ্ট্ৰিক্টত দিয়া আছে 46,042 জনে এই ফৰ্মখন ফিল আপ কৰিছিলে। এপ্ৰুভ হৈছে 41,456 জন আৰু ৰিজেক্ট হৈছে 4,586 জন ৰিজেক্ট হৈছে। এনেকৈ আপোনালোকে চাব পাৰিব প্ৰতিখন ডিষ্ট্ৰিক্টত কিমানজন মানুহে ইয়াৰ বাবে এপ্লাই কৰিছিলে, কিমানজন মানুহ এপ্ৰুভ হৈছে আৰু কিমানটা ৰিজেক্ট হৈছে, গোটেইবিলাক ডিটেইলছ ইয়াত দিয়া আছে। আপোনালোকে ধুনীয়াকৈ চাব পাৰিব। আপোনাৰ ব্লকত কিমানজন মানুহৰ ফৰ্মখন এপ্ৰুভ হৈছে সেইটো যদি আপোনালোকে চাব বিচাৰে তেনেহলে আপোনাৰ ডিষ্ট্ৰিক্টৰ ওপৰত আপোনালোকে ক্লিক কৰিব। ডিষ্ট্ৰিক্টত ক্লিক কৰাৰ লগে লগে আপোনাৰ যিটো ব্লক আছে ব্লকখন ওপেন হৈ যাব। ব্লকখন ওপেন হোৱাৰ লগে লগে আপোনালোকে ইয়াত চাব পাৰিব। মই এই এক্সাম্পল হিচাপে এটা দেখুৱাইছো, বাজিৰাগত যিটো ব্লক আছে তাত দিয়া আছে 17,827 জনে এপ্ৰুভ হৈছে 14,190 জন আৰু ৰিজেক্ট হৈছে 3,637 জন। এনেকে আপুনি আপোনাৰ ব্লকত কিমানজন মানুহে এপ্ৰুভ হৈছে আপুনি নিজে চাব পাৰিব আৰু কিমানজন ৰিজেক্ট হৈছে সেইটো আপুনি নিজে চাব পাৰিব। ভিডিঅ'টোৰ শেষত আৰু এটা কথা কৈ দিওঁ, যদি আপোনাৰ নামটো লিষ্টত আছে তথাপিও আপুনি টকাটো নাপাবও পাৰে। যদি আপোনাৰ একাউণ্টৰ লগত আপোনাৰ আধাৰ কাৰ্ডটো লিংক হৈ নাথাকে তেনেহলে কিন্তু আপুনি টকাৰ পৰা বঞ্চিত হ'ব। গতিকে আপুনি যদি এতিয়ালৈকে আপোনাৰ একাউণ্টৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা নাই তেনেহলে আপুনি অতি সোনকালে লিংক কৰক। লিংক কৰিলেহে টকাটো আপোনাৰ একাউণ্টত সোমাব। আজিকালি চৰকাৰে ডিবিটিৰ সহায়ত একাউণ্টত পইচাটো ট্ৰেন্সফাৰ কৰি দিয়ে, সেইবাবে আপোনালোকে ডিবিটি লিংকটো অতি সোনকালে কৰি দিয়ক। আৰু যদি চৰকাৰে গোটৰ নাম সহকাৰে লিষ্টটো প্ৰকাশ কৰে তেনেহলে আমি এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱাই দিম, কিন্তু এতিয়ালৈকে চৰকাৰে সেই লিষ্টটো প্ৰকাশ কৰা নাই। আজিৰ ভিডিঅ'টো এইখিনি আছিলে, লগ হ'ব নেক্সট ভিডিঅ'ত।